খবৰ পৰগৈ বহুততে বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো নিৰ্বাচনৰ প্ৰাক্ষণত বহিৰাজ্যৰ পৰা অসমত সোমাইছে লাখ লাখ মিয়া ৰেলৱে ষ্টেচনত বাছ ষ্টেচনত এতিয়া ভিৰ কৰিছে মিয়াই হাজাৰ হাজাৰ লোক দেখিবলৈ পোৱা গৈছে আৰু দৃশ্য দেখাৰ পিছত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি অৱশ্যে জনাইছো নিৰ্বাচনৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে এতিয়া লাখ লাখ মিয়া ৰাজ্যত আহিছে নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত সোমাইছে এতিয়া মিয়া আৰু তেওঁলোকে বহিৰাজ্যৰ পৰা অসমত আহি সোমাইছে বহিৰাজ্যৰ পৰা অসমলৈ আহিছে সকল মিয়া লোক আৰু ভোট প্ৰদান কৰিবৰ বাবে আহিছে মিয়া লোকসকল নিশা বৰপেটা ৰোডৰ ৰেল ষ্টেচনত হাজাৰ হাজাৰ মিয়া দেখিবলৈ পোৱা গৈছে বাছ ষ্টেচন ৰেল ষ্টেচনত ভিৰ কৰিছে মিয়া লোকে নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁওতো দেখিবলৈ পোৱা গৈছে অনুৰূপ দৃশ্য সকলোতে মিয়া লোক দেখিবলৈ পোৱা গৈছে ভিৰ কৰিছে এতিয়া লাখ লাখ মিয়াই নিজকে হাউলি কলগেছিয়া মন্দিয়া চেঙাৰ বুলি তেওঁলোকে চিনাকি কৰিছে ভোট দিবলৈ বাছে বাছে ৰেল ভৰ্তি হৈ অসমলৈ আহিছে মানুহ আৰু এই দৃশ্য দেখাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নিৰ্বাচনৰ পূৰ্বে অসমত লাখ লাখ মিয়া লোক আহি উপস্থিত হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো নিশাৰ ভাগত বহিৰাজ্যৰ পৰা সোমাইছে হাজাৰ হাজাৰ লোক কৰ্মসূত্ৰে তেওঁলোক বহিৰাজ্যত আছে বুলি কৈছে আৰু কিন্তু তেওঁলোকৰ মুখত অসমীয়া ভাষা নুফুটে অসমীয়া ভাষা ভালদৰে ক'ব নাজানে সকল লোকে নিৰ্বাচনৰ প্ৰাক্ষণত অসমত লাখ লাখ মিয়া আমি দৃশ্যাংশ দেখুৱাই আছো ৰেল ষ্টেচন বাছ ষ্টেচনত কেৱল মিয়া লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে ৰেল ষ্টেচনত হাজাৰ হাজাৰ লোকে ভৰি পৰা দেখিবলৈ পোৱা গৈছে বাছ ষ্টেচনত হাজাৰ হাজাৰ লোকে ভৰি পৰা দেখিবলৈ পোৱা গৈছে এই সকল লোকে ভোট প্ৰদান কৰিবলৈ আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে কিন্তু এওঁলোকে নিজৰ অসমীয়া ভাষা নাজানে এওঁলোকে আমি দৃশ্যাংশ বহিৰাজ্যত কৰ্মসূত্ৰে আছিলো বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু তেওঁলোকৰ মুখত অসমীয়া ভাষা ভালদৰে নুফুটে নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁওতো দেখিবলৈ পোৱা গৈছে অনুৰূপ দৃশ্য নিজকে হাউলি কলগেছিয়া মন্দিয়া চেঙাৰ বুলি পৰিচয় দিছে লোকসকলে বৰপেটা ৰোডৰ ৰেল ষ্টেচনত হাজাৰ হাজাৰ মিয়া লোক দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো বৰপেটা ৰোডৰ ৰেল ষ্টেচনত হাজাৰ হাজাৰ মিয়া নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁওতো অনুৰূপ দৃশ্য দেখিবলৈ পোৱা গৈছে তেওঁলোকে চিনাকি দিছে নিজকে হাউলি কলগেছিয়া মন্দিয়া চেঙাৰ বুলি চিনাকি দিছে কিন্তু তেওঁলোকৰ মুখত ভালদৰে অসমীয়া কথা নুফুটে তেওঁলোকে ভালদৰে অসমীয়া ক'ব নাজানে এই সকল মিয়া আহি উপস্থিত হৈছেহি যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে এই সকল মিয়া আহিছো বুলি তেওঁলোকে নিজকে উল্লেখ কৰিছে ৰাজ্যত 9 এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ভোটদান কৰিবৰ বাবে এই সকল লোক আহিছো বুলি নিজকে পৰিচয় দিছে কিন্তু তেওঁলোকৰ মুখত ভালদৰে অসমীয়া নুফুটে অসমীয়া ভালদৰে ক'বই নাজানে এই সকল লোকে বহিৰাজ্যৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা এতিয়া লাখ লাখ মিয়া লোক আহি অসমত উপস্থিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে ৰেলৱে ষ্টেচনত আৰু বাছ ষ্টেচনত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মিয়া লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো আৰু এই দৃশ্য দেখাৰ পিছতে ৰাজ্যজুৰি এই দৃশ্য তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বাছে বাছে আহিছে মিয়া নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁৱত ৰেল ষ্টেচনত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে বাছ ষ্টেচনত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত সোমাইছে এতিয়া লাখ লাখ মিয়া আমি দৃশ্যাংশ দেখুৱাই আছো লাখ লাখ মিয়া লোক সোমাইছে নিৰ্বাচনৰ প্ৰাক্ষণত ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে সকল লোক আহিছে আৰু নিজকে পৰিচয় দিছে যে তেওঁলোক ইয়াৰে বাসিন্দা কিন্তু তেওঁলোকৰ মুখত অসমীয়া ভাষা নুফুটে ভোটদানৰ আশাত বহিৰাজ্যৰ পৰা সোঁত বৈছে এতিয়া হাজাৰ হাজাৰ মিয়া লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে বাছ ষ্টেচনৰ ৰেল ষ্টেচনত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মিয়া লোকৰ ভিৰ দেখুৱাই আছো হাউলি কলগেছিয়া মন্দিয়া চেঙাৰ বুলি নিজকে তেওঁলোকে পৰিচয় দিছে বৰপেটা ষ্টেচনৰ দৃশ্য আৰু বৰপেটা ষ্টেচনৰ দৃশ্য এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ তেওঁলোকে নিজকে পৰিচয় দিছে নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁৱত অনুৰূপ দৃশ্য দেখিবলৈ পোৱা গৈছে নিজকে তেওঁলোকে পৰিচয় দিছে তেওঁলোক হাউলি তেওঁলোক কলগেছিয়া মন্দিয়াৰ চেঙাৰ বুলি নিজকে পৰিচয় দিছে বহিৰাজ্যৰ পৰা এনেদৰে লাখ লাখ লোক ৰাজ্যত সোমাইছে আৰু অসমলৈ ভোট দিবলৈ আহিছে বুলি তেওঁলোকে নিজকে কৈছে ভোট দিবলৈ বাছে বাছে ৰেল ভৰ্তি হৈ অসমলৈ আহিছে মানুহ এই দৃশ্য দেখাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত সোমাইছে এতিয়া লাখ লাখ মিয়া বহিৰাজ্যৰ পৰা অসমলৈ আহিছে সকল মিয়া আৰু নিশা বৰপেটা ৰোডৰ ৰেল ষ্টেচনত মিয়া দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মিয়া লোক দেখিবলৈ পোৱা গৈছে নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁৱত অনুৰূপ দৃশ্য দেখিবলৈ পোৱা গৈছে তেওঁলোকে নিজকে চিনাকি দিছে হাউলি কলগেছিয়া মন্দিয়া চেঙাৰ বুলি নিজকে পৰিচয় দিছে আৰু ভোট দিবলৈ বাছে বাছে ৰেল ভৰ্তি হৈ অসমলৈ আহিছে মানুহ এই দৃশ্য দেখাৰ পিছত আপোনাৰ মনত কি ধাৰণা হৈছে এই সকল মানুহে অসমীয়া ভাষা ক'ব নাজানে নিজকে কৈছে যে তেওঁলোক ইয়াৰে মানুহ বহিৰাজ্যত আছিলে কিন্তু তেওঁলোকৰ মুখত ভালদৰে অসমীয়া নুফুটে এই দৃশ্য দেখাৰ পিছতে দৃশ্য এতিয়া সামাজিক মাধ্যমত দেখাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত মিয়া লোকে ভৰি পৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত সোমাইছে এতিয়া লাখ লাখ মিয়া লোক সোমোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত নিৰ্বাচনৰ প্ৰাক্ষণত নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁৱত দেখিবলৈ পোৱা গৈছে দৃশ্য
বাছেৰে আহিছে, বাছ ভৰ্তি হৈ পৰিছে। এইসকল মিয়া লোকৰ মুখত কিন্তু অসমীয়া ভাষা নুফুটে। বঙাইগাঁও ৰেল ষ্টেচনত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। দৃশ্য এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। নলবাৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁৱত ৰেল ভৰ্তি হৈ আহিছে এইসকল মানুহ। গুৱাহাটীত দেখিবলৈ পোৱা গৈছে ৰেল ভৰ্তি মিয়া লোক দেখিবলৈ পোৱা গৈছে, বাছত মিয়া লোক দেখিবলৈ পোৱা গৈছে। তেওঁলোকে কৈছে নিজকে চেঙাৰ বুলি তেওঁলোকে উল্লেখ কৰিছে, তেওঁলোকে বৰপেটাৰ বুলি নিজকে উল্লেখ কৰিছে, তেওঁলোকে নলবাৰী বুলি উল্লেখ কৰিছে, তেওঁলোকৰ ঘৰ গোৱালপাৰাত বুলি কৈছে। কিন্তু এইসকল লোক নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আহি ভিৰ কৰা এই দৃশ্যই সকলোৰে চকু থৰ লগাই দিছে। এই যি দৃশ্য, লাখ লাখ মিয়া লোক আহি নিৰ্বাচনৰ পূৰ্বে অসমত উপস্থিত হৈছে, বাছ ভৰি ভৰি আহিছে। ট্ৰেইনত চাবই নোৱাৰি, ট্ৰেইনত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে, ৰেলৱে ষ্টেচনত তেওঁলোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু এই দৃশ্য দেখাৰ পিছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই দৃশ্য দেখাৰ পিছত আপোনাৰ চকু থৰ লাগিব। ইমানবিলাক মানুহ, লাখ লাখ মানুহ আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যত নিৰ্বাচন 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 এপ্ৰিলৰ পূৰ্বে আজি নিশা দেখিবলৈ পোৱা গৈছে সাংঘাতিক ভিৰ দেখিবলৈ পোৱা গৈছে। ৰেলৱে ষ্টেচন সাংঘাতিক ভিৰ, বিশেষকৈ আমি দেখুৱাই আছোঁ বঙাইগাঁও ৰেল ষ্টেচন সাংঘাতিক ভিৰ দেখিবলৈ পোৱা গৈছে। যেনিয়ে চাই তেনিয়ে কেৱল মিয়া মিয়া মিয়া, যেনিয়ে চাই তেনিয়ে মিয়া। আৰু দৃশ্য ভাইৰেল হৈ পৰিছে। এই দৃশ্য দেখাৰ পিছত আপোনাৰ চকু কিন্তু থৰ লাগিব, আপোনাৰ চকু কপালত উঠিব। এইসকল লোক বহিৰাজ্যত আছিল বুলি কৈছে, তেওঁলোকে ভোট প্ৰদান কৰিবলৈ আহিছে, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে বুলি কৈছে। তেওঁলোকৰ মুখত কিন্তু অসমীয়া ভাষা নুফুটে। এইসকল লোকৰ মুখত নুফুটে অসমীয়া ভাষা। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। ৰাজ্যত লাখ লাখ মিয়া লোকে ভৰি পৰা দেখিবলৈ পোৱা গৈছে। ৰেলত দেখিবলৈ পোৱা গৈছে, ৰেল ভৰ্তি হৈ হৈ আহিছে লাখ লাখ মিয়া। আৰু বাছত ভৰ্তি হৈ পৰিছে। ৰেলত বাছত কেৱল মিয়া লোক দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ প্ৰাকখনত ভৰি পৰিছে ৰাজ্যত মিয়া লোকে। বহিৰাজ্যৰ পৰা তেওঁলোকে আহিছোঁ বুলি কৈছে, বহিৰাজ্যৰ পৰা আহিছোঁ বুলি কৈছে। আৰু নিৰ্বাচনৰ বাবে ভোটগ্ৰহণৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে তেওঁলোকে আহিছে বুলি উল্লেখ কৰিছে। নলবাৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁৱত ৰেল বাছে বাছে আহিছে মিয়া। গুৱাহাটীতো দেখিবলৈ পোৱা গৈছে অনুৰূপ দৃশ্য। দেখিবলৈ পোৱা গৈছে। তেওঁলোকে নিজকে চিনাকি দিছে যে তেওঁলোকে অসমৰ আৰু তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহিছে। কিন্তু তেওঁলোকৰ মুখত অসমীয়া ভাষা ভালদৰে নুফুটে। নিৰ্বাচনৰ প্ৰাকখনত ৰাজ্যত লাখ লাখ মিয়া লোকে আহি ভৰি পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই দৃশ্য দেখাৰ পিছত আপোনাৰ চকু কপালত উঠিব। বহিৰাজ্যৰ পৰা অসমলৈ এইসকল মিয়া লোক আহিছে। নিশা বৰপেটা ৰোডৰ ৰেল ষ্টেচনত দৃশ্যাংশ আমি দেখুৱাই আছোঁ। নিশা বৰপেটা ৰোডৰ ৰেল ষ্টেচনত হাজাৰ হাজাৰ মিয়া লোকক দেখিবলৈ পোৱা গৈছে। একেলগে ভিৰ কৰিছে বৰপেটা ৰোড ৰেল ষ্টেচন। আৰু এই দৃশ্য ভাইৰেল হৈ পৰিছে এতিয়া। এই দৃশ্য দেখাৰ পিছত আপোনাৰ চকু থৰ লাগিব। হাজাৰ হাজাৰ মিয়া লোকে ভৰি পৰিছে ষ্টেচন। নলবাৰী, বৰপেটা, গোৱালপাৰাটোত, বঙাইগাঁৱতো দেখিবলৈ পোৱা গৈছে অনুৰূপ দৃশ্য, একেই দৃশ্য দেখিবলৈ পোৱা গৈছে। ৰেলৱে ষ্টেচনত ভিৰ দেখিবলৈ পোৱা গৈছে মিয়া লোকৰ, যি অসমীয়া ভাষা ক'ব নাজানে। ৰেলৱে ষ্টেচনৰ বাহিৰেও বাছ ষ্টেচনত দেখিবলৈ পোৱা গৈছে মিয়া লোক দেখিবলৈ পোৱা গৈছে। বাছ ভৰ্তি হৈ হৈ আহিছে এইসকল লোক। আৰু তেওঁলোকৰ মতে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। 9 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে তেওঁলোকে আহিছে। নিজকে পৰিচয় দিছে তেওঁলোক হাউলিৰ বুলি, তেওঁলোকে কলগাছিয়াত তেওঁলোকৰ ঘৰ বুলি পৰিচয় দিছে, মন্দিয়াত ঘৰ বুলি পৰিচয় দিছে, চেঙাত ঘৰ বুলি পৰিচয় দিছে। আৰু ভোট দিবলৈ বাছে বাছে ৰেল ভৰ্তি হৈ অসমলৈ আহিছে মানুহ। ভাষ্য আহি পৰিছে আমাৰ হাতত, ভাষ্য আগবঢ়াইছোঁ। कहाँ से आए आप लोग? दीमापुर। इधर क्या करते हैं? काम शाम करता हूँ। ये बरपेटा कहाँ घर? बागपुर समष्टि 17 को मेरा घर है। अभी मंदिया समझते? हाँ अभी मंदिया समझते हो? हाँ हाँ के लिए हाँ, वोट देने के लिए। वहाँ क्या काम करते हैं? खेती बाड़ी जो मिलता है वो करता है। 20-30 साल हो गया। वहाँ पे अभी बरपेटा वोट देने के लिए आप लोग आए? हाँ, पूरा परिवार आया है। कितना आदमी आया है उधर? 10 आदमी। बरपेटा का कितना आदमी उधर रहता है? बहुत आदमी है। नोदी बंगा आदमी जितना है सब उधर जाता है, आता है, काम करता रहता है। अब वोट देके चला जाएगा? हाँ, हफ्ता दिन रहने के बाद चला जाएगा। हफ्ता दिन यहाँ रुकेगा? हाँ, आप लोग को किसने ले आया? नहीं दिया है तो खर्चा कोई आदमी नहीं। हाँ, खाली वोट देने के लिए आइए बोला था। ये काम ग्रुप में कितना आदमी आया है? बहुत आदमी आया है, हजार आदमी आया है। हाँ, बरपेटा का ग्वालपारा और क्या नाम था, धूपरी उधर का भी है। क्या नाम है आपका? हमारा नाम सफरुद्दीन, मोहम्मद सफरुद्दीन। अभी जाएगा बरपेटा कोलकाता। क्यों? और काम करने के लिए गया रहा, अभी आया वहाँ से। इलेक्शन का टाइम है ना, वोट के लिए। अभी हमारा वोट है हमारे गांव में। अभी गांव का टापेसरा ग्राम है। कितना साल से काम कर? उधर 5 साल से।
और वोट देने के लिए आए हैं। हाँ हाँ वोट देने के लिए गया ডিমাপুর ডিমাপুর ইলেকশনৰ কাৰণে আহিছো তাতে কাম কৰে তাতে কিমান দিন হ'ল তাতে ডিমাপুৰ এতে ঘৰ ক'ত বাইদেউ গৰাইমাৰী ইলেকশ্যনৰ কাৰণে অঁ কিমান বছৰ আছিল তাতে বহুত বছৰ জন্ম ক'ত হৈছে জন্ম ইয়াতে হৈছে বাবাই মোক লৈ তাতে গৈছে ক'ত আছে তাত ক'ত তাত ক'ত আছে নাই ইয়াতে ভোট আছে অঁ ইয়াতে ভোট ক'ত বুলি ক'লে গৰাইমাৰী কি সমষ্টি পৰে আপোনাৰ মন্দিয়া সমষ্টি বৈষ্ণৱ মন্দিয়া ক'ৰ পৰা আহিছে আমি ডিমাপুৰত থাকোঁ তাতে কাম কৰোঁ আমাৰ ঘৰ বৰপেটা গড়াইমাৰী মন্দিয়া সমষ্টিত আমাৰ ভোট নতুনকৈ যিটো সমষ্টি হৈছে এইটোতে ভোট সেই ভোট দিবৰ কাৰণে আহিছোঁ তাতে কিমান বছৰ আছে আমি তাত কাম কৰোঁ 15 বছৰ নিচিনা হ'ল তাতে থাকোঁ তাত ভোটটো কি তাতে হৈছে নেকি নাই নাই আমি তাত ভোট নাই আমি ইয়াৰ নাগৰিক হয় আসামৰ নাগৰিক হয় তাতে আমি কাম সূত্ৰৰ কাৰণে তাতে আছোঁ আৰু ভোট দিয়াৰ কাৰণে আহিছে ভোট দিয়াৰ কাৰণে ইয়াতে আমাৰ ঘৰ দুৱাৰ চব মাটি বিটি চব আছে তাতে আমি কামৰ কাৰণে থাকোঁ ক'ৰ পৰা আহিছে ডিমাপুৰৰ পৰা ক'ত ঘৰ হৈছে বৰপেটা মন্দিয়া কিয় আহিছে ভোট দিবলৈ তাত কি কাম কৰে তাতে খেতি বাতি কিমান বছৰ হৈ গ'ল 30-40 বছৰ তাতে ভোটটো কি হ'ল তাতে ভোট নিদে নিদিয়ে তাত কাটা গেছে না নাই নাই ইয়াতে দিওঁ তাত নাম দিয়া নাই কোনটো সমষ্টি মন্দিয়া अभी जाएगा बरपेटा कोलकासी क्यों और काम करने के लिए गया रहा अभी आया वहाँ से इलेक्शन का टाइम है ना वोट के लिए अभी हमारा वोट है हमारे गांव में अभी गांव का टापेसरा ग्राम है कितना साल से काम कर रहे हैं उधर 5 साल से और वोट देने के लिए आए हैं हाँ हाँ वोट देने के लिए गया ডিমাপুৰ ডিমাপুৰ ইলেকশ্যনৰ কাৰণে আহিছোঁ তাতে কাম কৰে তাতে কিমান দিন হ'ল তাতে ডিমাপুৰ এতে ঘৰ ক'ত বাইদেউ গৰাইমাৰী ইলেকশ্যনৰ কাৰণে অঁ কিমান বছৰ আছিল তাতে বহুত বছৰ জন্ম ক'ত হৈছে জন্ম ইয়াতে হৈছে বাবাই মোক লৈ তাতে গৈছে ক'ত আছে তাত ক'ত তাত ক'ত আছে নাই ইয়াতে ভোট আছে অঁ ইয়াতে ভোট ক'ত বুলি ক'লে গৰাইমাৰী কি সমষ্টি পৰে আপোনাৰ মন্দিয়া সমষ্টি বৈষ্ণৱ মন্দিয়া ক'ৰ পৰা আহিছে আমি ডিমাপুৰত থাকোঁ তাতে কাম কৰোঁ আমাৰ ঘৰ বৰপেটা গড়াইমাৰী মন্দিয়া সমষ্টিত আমাৰ ভোট নতুনকৈ যিটো সমষ্টি হৈছে এইটোতে ভোট সেই ভোট দিবৰ কাৰণে আহিছোঁ তাতে কিমান বছৰ আছে আমি তাত কাম কৰোঁ 15 বছৰ নিচিনা হ'ল তাতে থাকোঁ তাত ভোটটো কি তাতে হৈছে নেকি নাই নাই আমি তাত ভোট নাই আমি ইয়াৰ নাগৰিক হয় আসামৰ নাগৰিক হয় তাতে আমি কাম সূত্ৰৰ কাৰণে তাতে আছোঁ আৰু ভোট দিয়াৰ কাৰণে আহিছে ভোট দিয়াৰ কাৰণে ইয়াতে আমাৰ ঘৰ দুৱাৰ চব মাটি বিটি চব আছে তাতে আমি কামৰ কাৰণে থাকোঁ ক'ৰ পৰা আহিছে ডিমাপুৰৰ পৰা ক'ত ঘৰ হৈছে বৰপেটা মন্দিয়া কিয় আহিছে ভোট দিবলৈ তাত কি কাম কৰে তাতে খেতি বাতি কিমান বছৰ হৈ গ'ল 30-40 বছৰ তাতে ভোটটো কি হ'ল তাতে ভোট নিদে নিদিয়ে তাত কাটা গেছে না নাই নাই ইয়াতে দিওঁ তাত নাম দিয়া নাই কোনটো সমষ্টি মন্দিয়া अभी जाएगा बरपेटा कोलकासी क्यों और काम करने के लिए गया रहा अभी आया वहाँ से इलेक्शन का टाइम है ना वोट के लिए अभी हमारा वोट है हमारे गांव में अभी गांव का टापेसरा ग्राम है कितना साल से काम कर रहे हैं उधर 5 साल से और वोट देने के लिए आए हैं हाँ हाँ वोट देने के लिए गया ডিমাপুৰ ডিমাপুৰ ইলেকশ্যনৰ কাৰণে আহিছোঁ তাতে কাম কৰে তাতে কিমান দিন হ'ল তাতে ডিমাপুৰ এতে ঘৰ ক'ত বাইদেউ গৰাইমাৰী ইলেকশ্যনৰ কাৰণে অঁ কিমান বছৰ আছিল তাতে বহুত বছৰ জন্ম ক'ত হৈছে জন্ম ইয়াতে হৈছে বাবাই মোক লৈ তাতে গৈছে ক'ত আছে তাত ক'ত তাত ক'ত আছে নাই ইয়াতে ভোট আছে অঁ ইয়াতে ভোট ক'ত বুলি ক'লে গৰাইমাৰী কি সমষ্টি পৰে আপোনাৰ মন্দিয়া সমষ্টি বৈষ্ণৱ মন্দিয়া ক'ৰ পৰা আহিছে আমি ডিমাপুৰত থাকোঁ তাতে কাম কৰোঁ আমাৰ ঘৰ বৰপেটা গড়াইমাৰী মন্দিয়া সমষ্টিত আমাৰ ভোট নতুনকৈ যিটো সমষ্টি হৈছে এইটোতে